মৰিয়নিত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি অৰ্ধনিৰ্মিত পথ আৰু নলাই জিয়াটো ভুগাইছে জনতাক আৰু ৩ নম্বৰ ৱাৰ্ডৰ জ্যোতিনগৰত পথ নিৰ্মাণত হৈছে অনিয়ম বিদ্যুৎ নিয়োগ নামৰ ঠিকাদাৰৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছে প্ৰায় ৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথত হৈছে এই দুৰ্নীতি আৰু কাম নকৰাকৈ সমুদায় ধন আত্মসাত কৰাৰো অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত আমাৰ মৰিয়নিৰ সতীৰ্থ দীপক দত্তৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ মই আছোঁ মৰিয়নি নগৰত ৩ নং ৱাৰ্ড জ্যোতিনগৰত মই উপস্থিত আছোঁ মৰিয়নি পৌৰসভাৰ উন্নয়নৰ যি নমুনা সেই এটা নমুনা মই আজি দৰ্শকক মই দেখুৱাব বিচাৰিছোঁ ৮ মাহ পূৰ্বে এই পকী নলাৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে আৰু বিগত ৮ মাহে এই ৩০ মিটাৰ দৈৰ্ঘ্যৰ যি নলা এই ৩০ মিটাৰ দৈৰ্ঘ্যৰ নলাটো কিন্তু সম্পূৰ্ণ নহ'লে এয়া হ'ল মৰিয়নি পৌৰসভাৰ অন্তৰ্গত অঞ্চলত উন্নয়নৰ নমুনা আৰু আঁচনি ৰূপায়ণ কৰাৰ নমুনা এই পথৰ নিৰ্মাণ কৰাৰ দায়িত্ব সেই বিদ্যুৎ নিয়োগ উপাধিৰ নামৰ ব্যক্তিজনৰ তেওঁক দায়িত্ব প্ৰদান কৰা হৈছিল তেনেকুৱা 4টা তেওঁলোকে ইয়াত তেওঁ ৰাস্তা পাইছে আৰু 4টা ৰাস্তাই আজিলৈকে তেওঁ নিৰ্মাণ কৰা নাই এই অৰ্ধনিৰ্মিত এই ৰাস্তাটোৱে এই পকী নলাটোৱে ইয়াৰ ৰাইজক অতিষ্ঠ কৰি তুলিছে তেওঁলোকৰ যিকোনো মুহূৰ্তত তেওঁলোকে বিপদ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশাত তেওঁলোকে মানে ভীতিগ্ৰস্ত হৈ পৰিছে আমাৰ মাজত ভুক্তভোগী স্থানীয় ৰাইজ আছে আমি তেখেতসকলৰ আমি মতামত জানিবলৈ চেষ্টা কৰিম দাদা কি ক'ব মই এইটোৱে ক'ব বিচাৰিছোঁ এনেকুৱা ধৰণৰ কাম কাজ যদি আমাৰ এই নগৰৰ বা আমাৰ এই টাউনৰ উন্নয়নত এনেকুৱা ধৰণৰ ধেমালি কাম হয় তেতিয়াহ'লে আমি ৰাইজেতো দুৰ্ভোগ কৰি আছোঁ আমি কেইবাবাৰ আমাৰ যিজন ইঞ্জিনিয়াৰ তেখেত আহিছিলে তেখেতক অনুৰোধ কৰিলোঁ কামটো সোনকালে কৰিবলৈ তেখেতে হেৰি নকৰিলে তাৰপিছত আমাৰ MLA আহিছিলে MLAক ক'লোঁ MLA সাহেবে তেখেতক ক'লে তথাপিও তেখেতে মানে কামত কোনো ধৰণৰ স্পীড দিয়া নাই আৰু আমাৰ এই যে কলনীৰ যে মানুহে কিমান দুৰ্ভোগ কৰি আছে অকণমান বাৰিষা হ'লে মানুহে খোজকাঢ়িব নোৱাৰে পিছল হৈ যায় আমাৰ বয়সস্থ মানুহবোৰ ঘৰৰ পৰা ওলাব নোৱাৰে কালি যদি কিবা এটা হৈ যায় এই মানুহজনক কেনেকৈ আমি মেডিকেলৰ ট্ৰিটমেণ্টৰ দিবৰ কাৰণে লৈ যাব পাৰিম সেই বস্তুৰ কাৰণে আমাৰ হয়তো নালাটো নিৰ্মাণ কৰক নহ'লে আমাৰ আগৰ ৰাস্তাটো পুনৰাই ঠিক ঠাক কৰি দিয়ক কাৰণ এই ধৰণৰ কামত তেখেতসকলৰ কি হৈছে নাজানো কিন্তু আমাৰ স্থানীয় ৰাইজে বহুত দুৰ্ভোগ কৰি আছে গতিকে মই আপোনালোককো অনুৰোধ কৰিছোঁ সাংবাদিকসকলকো অনুৰোধ কৰিছোঁ আপোনালোকক বস্তুটো অলপ জোৰ দিয়ক যাতে কামটো হয় নিশ্চিতভাৱে মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাওঁ অতি বিপদজনকভাৱে যে বিগত 8টা মাহে এনেকৈ তেওঁলোকে এই ৰডসমূহ এনেকৈ উলিয়াই পেলাই এইটো ৰাস্তাত থৈছে আৰু যিহেতু ৰাস্তাটো ঠেক মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ যিহেতু ঠেক মাত্ৰ 30 মিটাৰ এটা ৰাস্তা আৰু 30 মিটাৰ ৰাস্তাটো নিৰ্মাণ কৰিবলৈ 28 লাখ টকা প্ৰায় 29 লাখ টকা চৰকাৰে আবণ্টন দিছে লোক নিৰ্মাণ বিভাগৰ তত্ত্বাৱধানত এই ৰাস্তাটোৰ নিৰ্মাণ কাৰ্য চলি আছে কিন্তু বিগত 8টা মাহে এই ঠিকাদাৰজনে ব্যাপক ময়মতালিৰে তেওঁ ৰাস্তাটো নিৰ্মাণ নকৰাত এই ৰাইজে ব্যাপক দুৰ্ভোগ ভুগিবলগীয়া হৈছে মহিলা আছে মহিলাসকলে কি কয় বাইদেউ কি কয় এই ৰাস্তাটোৰ কাৰণে মই এতিয়া মোৰ মাক লৈ যাবলৈ পৰা নাই যোৱা মংগলবাৰত ইয়াত গিজিলে এইটো পাছত ইয়াত ৰাখিম কুলত কৰি লৈ গ'লোঁ গাড়ীত চিভিলত নাই বেমাৰ আছিলে ডক্টৰৰ ওচৰত ল'বলৈ পৰা নাই মানুহৰ ঘৰৰ ভিতৰত দি লৈ গ'লোঁ অহা টাইমত ইয়াত নামালে ইয়াত পৰা আহিবলৈ পৰা নাই বাইদেউ দেখিলে ইয়াত উঠাই তাহাঁতৰ ঘৰতে ৰাখিলে নোসোমাই টমটম নোসোমাই এতিয়া এই লাইট পষ্টৰ কাৰণেতো একোৱেই একো নোসোমাই বাইক সোমাবলৈ এইটো আমাৰ ল'ৰা এদিন ইয়াতে পৰিলে মোৰ ল'ৰা টমটম চলায় আমি টমটম চলাই সংসাৰটো চলায় আজি 6 মাহ 7 মাহ হৈ গ'ল আমাৰ ল'ৰা টমটম চলাব নোৱাৰে মই নাখাই মৰি আছোঁ এতিয়া এইটো কি কথা ৰাস্তাটো পোষ্ট ইমান ডাঙৰ এটা পোষ্ট আছে এইফালে নালাটো কমপ্লিট হোৱা নাই ৰাস্তাটো ভাল কৰা নাই তো কেনেকৈ টমটম আহিব মানুহৰ ঘৰত ঝলে ভিজি আছে পানীতে ভিজি আছে ৰ'দত শুকাই আছে চাৰ্জ দিব নোৱাৰে এনেকৈ হৈ গ'ল কৈছোঁ কিমান ৰিকুৱেষ্ট কৰিছোঁ কিমান ৱাৰ্ড কমিশ্যনে মাতি আনিছোঁ তাৰপিছতে MLAৰ কাছত গৈছোঁ MLA চায়ে গ'ল হ'ব বুলি চব গুচি যায় পিছত নাহে মাত্ৰ 30 মিটাৰ এটা ৰাস্তা এই 30 মিটাৰ ৰাস্তাটো নিৰ্মাণ কৰিবলৈ চৰকাৰে যিহেতু 29 লাখ টকা দি এটা আবণ্টন দিছে বিগত 8টা মাহে এই ৰাস্তাটো বনাই নিদিয়াত এতিয়া বাৰিষা আহিছে আৰু দীপক দত্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ মৰিয়নিৰ ৰাইজে সাধাৰণ স্বাভাৱিকভাৱেই এটা পথৰ
বাবে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।